মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত অতি শীঘ্ৰেই ৩৫,০০০ আকৌ নতুন নিযুক্তি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিদৰে আবেদন কৰিব এই নতুন চৰকাৰী নিযুক্তিৰ বাবে মুহূৰ্তত সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অসমত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া কেইবাটাও চৰকাৰী বিভাগত ইতিমধ্যে খালী হৈছে পদ একেলগে ৩৫,০০০ নিবনুৱাক সংস্থাপন দিব এইবাৰ ৰাজ্য চৰকাৰে জুলাই মাহৰ পৰা আৰম্ভ হ'ব ৩৫,০০০ চাকৰিৰ আবেদন প্ৰক্ৰিয়া ১ লাখ নহয় ১.৫ লাখ চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অসমত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি কেইবাটাও চৰকাৰী বিভাগত ইতিমধ্যে পদ খালী হৈছে বুলি কৈছে ইতিমধ্যে কেইবাটাও বিভাগত পদ খালী হৈছে শীঘ্ৰেই ৰাজ্যত হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া জুলাই মাহৰ পৰাই ৩৫,০০০ চাকৰিৰ বাবে আবেদন পত্ৰ আৰম্ভ হ'ব ১ লাখ নহয় এইবাৰ ৰাজ্যত ১.৫ লাখ অতিক্ৰম কৰিব বুলি কৈছে চৰকাৰী চাকৰিৰ সীমাই আৰু অসমত শীঘ্ৰে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব এটা ডাঙৰ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো কেইবাটাও চৰকাৰী বিভাগত ইতিমধ্যে পদ খালী হৈছে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ জুলাই মাহৰ পৰা আৰম্ভ হ'ব ৩৫,০০০ চাকৰিৰ আবেদন প্ৰক্ৰিয়া ১ লাখ নহয় এইবাৰ ১.৫ লাখ চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অসমত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত মন্তব্য শুনাৰ চেষ্টা কৰিম আজি বিপুৰীয়া সমষ্টিত আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ ল'ৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ ল'ৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ ল'ৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ ল'ৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই সংস্থাপন দিব এবাৰ ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো
জুলাই মাহৰ পৰা আৰম্ভ হ'ব ৩৫,০০০ চাকৰিৰ আবেদন প্ৰক্ৰিয়া পুনৰবাৰ ফুল প্লেটত লম ডাঙৰ খবৰটো ১ লাখ নহয় এবাৰ ১.৫ লাখ অতিক্ৰম কৰিব চৰকাৰী চাকৰিৰ সীমাই আৰু লাখ লাখ নিবনুৱালৈ বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা চৰকাৰী বিভিন্ন বিভাগত ইতিমধ্যে পদ খালী হৈছে ৩৫,০০০ নতুন যুৱক যুৱতীক চাকৰি দিব এবাৰ ৰাজ্য চৰকাৰে জুলাই মাহৰ পৰা আৰম্ভ হ'ব ৩৫,০০০ চাকৰিৰ আবেদন প্ৰক্ৰিয়া আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আজি বিহপুৰীয়াত লখিমপুৰ জিলাৰ বিহপুৰীয়াতে বৃহৎ মন্তব্য কৰিছে লাখ লাখ নিবনুৱালৈ বৃহৎ অফাৰ দিছে অসমত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে চাকৰিৰ নামত যি দালাল ৰাজ চলি আছিল ৰাজ্যত সেই দালাল ৰাজু বন্ধ কৰি দিয়া হৈছে বুলি কৈছে একেলগে ৩৫,০০০ নিবনুৱাক সংস্থাপনৰ লক্ষ্য এবাৰ ৰাজ্য চৰকাৰৰ এটা ভাল খবৰ নিশ্চিতভাৱে লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অসমত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া কেইবাটাও চৰকাৰী বিভাগত ইতিমধ্যে পদ খালী হৈছে ৩৫,০০০ নিবনুৱাক একেলগে সংস্থাপন দিব ৰাজ্য চৰকাৰে জুলাই মাহৰ পৰা আৰম্ভ হ'ব ৩৫,০০০ চাকৰিৰ আবেদন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি পুনৰবাৰ আগবঢ়াইছো ৮০০ লৰাই আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই ১ লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু ২৪ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ হয়তো ২০২৬লৈকে যাওঁতে ই ১.৫ লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনত সজাই পৰাই তুলিছো আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি